বিনা কারণে এক যুবককে প্রহার করে এবং সাতগাঁও থানার অফিসার জয়ন্ত রাজখোয়ার বিরুদ্ধে এই অভিযোগ। সিসিটিভিতে বন্দী সব দৃশ্য দেখুন, সেই দৃশ্য যেখানে আমান হাজরিকা নামে এক যুবককে নিজের ব্যবসায়িক প্রতিষ্ঠান বন্ধ করে বাড়ি ফিরে যাওয়ার সময় জয়ন্ত রাজখোয়া মারধর করে, এমনটাই অভিযোগ। মদ্যপ অবস্থায় জয়ন্ত রাজখোয়া এই কাণ্ড ঘটিয়েছে বলে অভিযোগ। এই কাণ্ড করার অভিযোগ রয়েছে তার বিরুদ্ধে। ইতিমধ্যে এজাহার দাখিল ভুক্তভোগী যুবকের। এদিকে সাতগাঁও জয়ন্ত রাজখোয়ার বিরুদ্ধে তদন্তের নির্দেশ দেওয়া হয়েছে। সাতগাঁওয়ে জয়ন্ত রাজখোয়ার বিরুদ্ধে তদন্তের নির্দেশ দেওয়া হয়েছে এবং উর্দিধারীর এই ধরনের তাণ্ডব কোনোভাবে বরদাস্ত করা হবে না, এমনটাই কার্যত জানানো হয়েছে প্রশাসনের তরফে। মই ৰেষ্টুৰেণ্ট 2টা বজাত বন্ধ কৰিছিলোঁ। 2টা বজাত বন্ধ কৰাৰ পিছত মই গেট আমাৰ কিটচেনৰ কাম কমপ্লিট কৰিছে। কাম কমপ্লিট কৰাৰ পিছত মই মালিকক ফোন কৰিছিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল গেটখন লক কৰিবৰ কাৰণে। মালিক অহাৰ লগে লগে আমি দুটা কথা পাতিছোঁ। সাতগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন আহে। পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত, সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰে। ফটো মাৰাত মই তেখেতক সুধিলোঁ, ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে? এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, এখেত মোৰ মালিক হয়। তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ, ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি? মই ক'লোঁ, ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, ইয়াত মই বহি মোৰ ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ, এতিয়া মোৰ যাব হৈছে, প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ। ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয়, এইটো দেখিছ ফুটাই দিম। মালিকক কয়, তই এইটো ঘৰৰ মালিক হয় নহয়, যা। সেইটো কোৱাত মালিক ভিতৰলৈ সোমাই আহে গেটখন লক কৰিবৰ কাৰণে। তাৰপিছত মই যেতিয়া আকৌ মই সুধিলোঁ, ছাৰ আপুনি ফটোটো যে মাৰিলে আমি কি ক্ৰাইম কৰিলোঁ? তেখেতে সেই কথাটো সোধাৰ কাৰণে তেখেতে মোক তেখেতৰ বাহনখনত উঠিব কয়। মই তেতিয়া পুনৰ সুধিলোঁ, ছাৰ মোৰ কি ক্ৰাইম আছে, মই যে ৰাতি আপোনাৰ গাড়ীত উঠিব লাগে? অকণমান হালা হুলা হোৱাত মালিকৰ ঘৰৰ মানুহ নামি আহে, তেখেতৰ হ'বলগীয়া বোৱাৰীকো নামি আহে। হ'বলগীয়া বোৱাৰীকো তেখেতক পুলিচৰ বিষয়া জানিব পৰা মতে জয়ন্ত ৰাজখোৱা ডাঙৰীয়াই মিছবিহেভ কৰে আৰু মোক মাৰধৰ কৰে। লগতে এইটো কথা কয় যে তই এই কথা যদি কাৰোবাক ক, তোক মই এনকাউণ্টাৰ কৰি দিম। আচলতে এতিয়া আমি আতংকিত হৈছোঁ। মানে আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ীসকল বা থলুৱা লোকসকল যে কিবা এটা কৰ্ম কৰি খাব পাৰিম, তাৰ বাবে আমি আতংকিত হৈছোঁ।